নমস্কাৰ মই সাজাদ হুছেইনি জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। মোৰ আজিৰ এই ভিডিঅ'টোত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰিজাইডিং অফিচাৰ অথবা অধিষ্ঠাতা বিষয়াৰ কৰ্তব্য তথা দায়িত্ব সম্পৰ্কে সকলোবোৰ তথ্য আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিম। সকলোবোৰ তথ্য পুংখানুপুংখভাৱে জনাবলৈ চেষ্টা কৰিম আৰু অতি সহজ সৰল ভাষাত গোটেই কথাখিনি আপোনালোকক অৱগত কৰাবলৈ যত্ন কৰিম। আমি সকলোৱে জানো যে আগন্তুক মে মাহৰ 2 আৰু 7 তাৰিখে আমাৰ ৰাজ্যখনত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰশিক্ষণৰ কাৰ্যসূচীসমূহ আৰম্ভ হৈছে আৰু এই যি পঞ্চায়ত নিৰ্বাচন ইয়াতে যি নিৰ্বাচনী বিষয়াসকল থাকিব তেওঁলোকৰ চাৰিজন বিষয়ববীয়াৰ এটা দল থাকে আৰু এই দলটোৰ যি প্ৰধান হ'ব তেওঁক প্ৰিজাইডিং অফিচাৰ বুলি কোৱা হয় বা অধিষ্ঠাতা বিষয়া বুলি কোৱা হয় আৰু এই সমগ্ৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া সেই নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিয়াৰ দায়িত্ব থাকিব এই প্ৰিজাইডিং অফিচাৰজনৰ ওপৰত। যদিও এটা টিম ৱৰ্ক আৰু সকলোৱে সমিল মিলৰ মাজেৰে এই গোটেই কামখিনি কৰিব লাগিব, তথাপিও আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ দায়িত্ব থাকে প্ৰিজাইডিং অফিচাৰজনৰ ওপৰত। গতিকে এই এজন প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব আৰু কৰ্তব্যনো কেনেধৰণৰ তাকে এই ভিডিঅ'টোৰ যোগেদি আমি জানিবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব যে বিধানসভাৰ নিৰ্বাচন বা লোকসভাৰ নিৰ্বাচনতকৈ পঞ্চায়ত নিৰ্বাচনটো কিছু পৰিমাণে পৃথক। আৰু প্ৰথম কথাটো হ'ল যে বিধানসভাৰ নিৰ্বাচন বা লোকসভাৰ নিৰ্বাচন EVM-ৰ জৰিয়তে অথবা ইলেক্ট্ৰনিক ভোটিং মেচিনৰ জৰিয়তে সম্পন্ন কৰা হয়। আনহাতে এই যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনটো বেলট পেপাৰৰ যোগেদি অনুষ্ঠিত কৰা হয়। এইটো ইয়াৰ প্ৰধান পাৰ্থক্য। তদুপৰি আন এটা পাৰ্থক্য হ'ল যে আমাৰ যিসকল ভোটদাতা তেওঁলোকে লোকসভা নিৰ্বাচনত এজন সাংসদক নিৰ্বাচন কৰে তথা বিধানসভাৰ নিৰ্বাচনত এজন বিধায়কক নিৰ্বাচন কৰে। অৰ্থাৎ তেওঁলোকে এজন প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ হয়। যদিও প্ৰাৰ্থীৰ সংখ্যা বহুত থাকিব পাৰে কিন্তু এটা পদৰ প্ৰাৰ্থীক তেওঁলোকে নিৰ্বাচন কৰে। কিন্তু এই যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত 3টা পদত প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ হয়। যেনেকৈ আপোনাৰ ৱাৰ্ড মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য। উল্লেখ্য যে আগতে এই যি সদস্য 4গৰাকী আছিলে, ৱাৰ্ড মেম্বাৰ, পঞ্চায়তৰ প্ৰেচিডেণ্ট, আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জিলা পৰিষদৰ সদস্য। বৰ্তমান কি কৰা হৈছে যে যিসকল ৱাৰ্ড মেম্বাৰ জয়ী হ'ব তেওঁলোকৰ মাজৰ পৰাই পঞ্চায়তৰ প্ৰেচিডেণ্টজনক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া এবাৰ ব্যৱস্থা কৰা হৈছে এবাৰ। গতিকে এজন কেণ্ডিডেট আমাৰ এইবাৰৰ পৰা অলপ কম হৈছে। যিহেতু বেলট পেপাৰেদি এই নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব গতিকে EVM-ৰ তুলনাত কিছু জটিল তথা সময় অলপ বেছি লাগে। তথাপিও যদি আমি সকলোবোৰ কাম নিয়াৰিকৈ কৰোঁ আৰু সময়মতে নিজৰ নিজৰ দায়িত্ব অনুযায়ী পালন কৰোঁ তেনেহ'লে খুব সুন্দৰভাৱে এই নিৰ্বাচনৰ দায়িত্বখিনি আমি সম্পন্ন কৰিব পাৰিম। তো এজন প্ৰিজাইডিং অফিচাৰৰ আচলতে কাম যি ট্ৰেইনিং আৰম্ভ হোৱাৰ পৰাই আৰম্ভ হৈ যায় বুলি ক'ব পাৰি। এজন প্ৰিজাইডিং অফিচাৰ লগতে প্ৰথম পুলিং বিষয়াজনক বা প্ৰথম ভোট গ্ৰহণকাৰী বিষয়াজনক 3 দিনীয়া এক প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু দ্বিতীয় তথা তৃতীয় যি পুলিং বিষয়া তেওঁলোকক 2 দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। আৰু প্ৰশিক্ষণৰ যিটো শেষ দিন সেই শেষ দিনটোত গোটেই 4জনকে একেলগে এটা দল হিচাপে প্ৰশিক্ষণ দিয়া হয়। আচলতে সেই দিনাখনৰ পৰাই প্ৰিজাইডিং অফিচাৰজনৰ কাম আৰম্ভ হৈ যায়। তেখেতে দলটোৰ সকলো সদস্যৰ লগত চিনাকি হ'ব লাগে, হৈ মেলি পেলাই এটা সমন্বয়ৰ সৃষ্টি কৰিব লাগে। সেই সমন্বয়ৰ সৃষ্টি কৰাৰ পিছত যিদিনাখন ভোট অনুষ্ঠিত হ'ব সেই ভোট অনুষ্ঠিত হোৱাৰ আগদিনাখন ৰাতিপুৱা সোনকালে গৈ পেলাই যি আমাৰ জিলাৰ যি থাকে জিলাৰ সদৰ বা য'তে মানে মূল গোটেই অফিচবিলাক স্থাপিত কৰা হয় তাত গৈ উপস্থিত হ'ব লাগিব। আৰু উপস্থিত হোৱাৰ পিছত যিসমূহ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যিবোৰ সামগ্ৰী কৰ্তৃপক্ষই প্ৰদান কৰে সেই সামগ্ৰীসমূহ গ্ৰহণ কৰাৰ দায়িত্ব থাকিব এই প্ৰিজাইডিং অফিচাৰৰ ওপৰত। তেওঁ সামগ্ৰীবোৰ গ্ৰহণ কৰাৰ পাছত নিজৰ সহযোগী পলিং বিষয়াসকলৰ লগত প্ৰথম তেওঁৰ কৰ্তব্য হ'ল চাব লাগিব যে সকলোবোৰ সামগ্ৰী সঠিক অনুপাতে আহিছেনে নাই। লিষ্ট এখন দিব, সেই লিষ্ট অনুযায়ী সকলোবোৰ সামগ্ৰী পোৱা হৈছেনে নাই তথা যিটো ভোটগ্ৰহণ কেন্দ্ৰ
সেই দলটোক পঠিওৱা হ'ব সেই কেন্দ্ৰটোৰ লগত নম্বৰ আদি কৰি চিলমোহৰ সকলোবোৰ সঠিকভাৱে মিল খাইছে নাই সেইখিনি পৰীক্ষা কৰাৰ দায়িত্ব থাকিব প্ৰিজাইডিং অফিচাৰৰ ওপৰত আৰু তেওঁক আন পুলিং বিষয়াসকলে সহযোগ কৰিব তদুপৰি এই টিমটোক যি চৰকাৰৰ ফালৰ পৰা যি মাননি প্ৰদান কৰা হয় সেই মাননিটিও প্ৰিজাইডিং অফিচাৰে গ্ৰহণ কৰিব নিৰ্দিষ্ট স্থানত চহী কৰিবলৈ আৰু পৰৱৰ্তী সময়ত টিমৰ সদস্যসকলক মাজত বিতৰণ কৰি দিব এই যেতিয়া সামগ্ৰীসমূহ সঠিক ৰূপে গ্ৰহণ কৰি লোৱা হ'ব সব চাই চিতি পৰীক্ষা নিৰীক্ষা কৰি যেতিয়া গম পাব যে সকলো ঠিকে থাকে আছে তেতিয়া যিজন পুলিচ বিষয়া তেওঁলোকৰ টিমটোত দিব সেই পুলিচ বিষয়াজনৰ লগত যোগাযোগ কৰিব লাগিব কিছুমান চেণ্টাৰত এজন দিয়ে কিছুমান চেণ্টাৰত দুজন দিয়ে যেজনে দিয়ে তেওঁৰ লগত যোগাযোগ কৰি পেলাই তেওঁকো লগত ল'ব লাগিব তাৰ পাছত যি বাহনৰ ব্যৱস্থা কৰে নিৰ্দিষ্ট চেণ্টাৰলৈ যাবলৈ সেই বাহনৰ লগত যোগাযোগ কৰিব লাগিব আৰু এই ক্ষেত্ৰত যি প্ৰিজাইডিং অফিচাৰজনে সততে যিজন ব্যক্তিৰ লগত যোগাযোগ কৰিব লাগিব সেইজন হ'ল ছেক্টৰ অফিচাৰ প্ৰতিটো ছেক্টৰতে একোজনকৈ ছেক্টৰ অফিচাৰ নিয়োগ কৰে আৰু যিকোনো সমস্যা হ'লে পোনপ্ৰথমে সেই ছেক্টৰ অফিচাৰজনকে প্ৰিজাইডিং অফিচাৰজনে যোগাযোগ কৰিব লাগিব তাৰ উপৰি ক্ৰমান্বয়ে বিভিন্ন শীৰ্ষতন বিষয়াসকল থাকে কিন্তু প্ৰথম এই ছেক্টৰ অফিচাৰজনৰ লগতে যোগাযোগ কৰিব লাগিব তাৰ পাছত যেতিয়া সকলোবোৰ লগ খালে নিৰ্দিষ্ট গাড়ীত উঠি পেলাই টিমটোৱে সকলো সামগ্ৰীৰ সাৱধানে লগত লৈ পেলাই ভোটগ্ৰহণ কেন্দ্ৰটোলৈ যাত্ৰা কৰিব লাগিব আৰু নিৰ্দিষ্ট সময়ত ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হোৱাৰ পাছত বাকী সদস্যসকলৰ লগত আলোচনা কৰি গোটেই কেন্দ্ৰটো সামগ্ৰিক যি পৰিৱেশ ভালদৰে পৰ্যালোচনা কৰিব লাগিব তাৰ পাছত কিছু জিৰাই খটাই ৰাতি তেখেতলোকৰ পিছদিনাখনৰ কাৰণে প্ৰস্তুতি চলাব লাগিব আৰু বিভিন্ন কাম থাকে কি সেই কামবিলাক যাতে আগদিনাখন ৰাতিয়ে কৰি লোৱা হয় সেই তাৰ প্ৰতি প্ৰিজাইডিং অফিচাৰজনে গুৰুত্ব প্ৰদান কৰিব লাগিব যিহেতু যি বেলট পেপাৰ থাকিব বেলট পেপাৰৰ পাছফালে এটা সিল মাৰিবলগীয়া থাকে আৰু প্ৰিজাইডিং অফিচাৰজনে চহী কৰিবলগীয়া থাকে গতিকে সংখ্যক চহী আগদিনাখনে কৰি থ'ব লাগিব উদাহৰণস্বৰূপে যদি এটা চেণ্টাৰত 500 ভোট থাকে তেনে 300 বা 350খন বেলট পেপাৰত আগদিনাখনে চহী মাৰি চিলমোহৰ মাৰি ঠিক কৰি থ'ব লাগিব কাৰণ সেইটো পিছদিনাখনলৈ থ'লে দেৰি হোৱাৰ সম্ভাৱনা থাকে তথা বেমেজালি হোৱাৰ সম্ভাৱনা থাকিব তদুপৰি যি ভোটগ্ৰহণ কেন্দ্ৰ সেই কেন্দ্ৰটো সুন্দৰভাৱে সজাই পৰাই তোলাৰ দায়িত্ব প্ৰিজাইডিং অফিচাৰৰ ওপৰত আৰু যি প্ৰৱেশ দুৱাৰৰ লগতে প্ৰস্থানৰ দুৱাৰ যাতে সুকীয়া হয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব তথা পুৰুষ আৰু মহিলাসকলৰ বাবে সুকীয়া শাৰীৰ ব্যৱস্থা কৰিব লাগিব আৰু যদি একেখনেই দৰ্জা থাকে তেতিয়া মাজত ৰছী টানি তেনেকুৱা ব্যৱস্থা কৰিব লাগিব আৰু যি ভোটিং কম্পাৰ্টমেণ্ট সেই ভোটিং কম্পাৰ্টমেণ্ট স্থাপন কৰিব লাগিব এনেকুৱা জেগাত য'ত সুন্দৰভাৱে পোহৰৰ ব্যৱস্থা থাকে তথা বাহিৰৰ কোনো মানুহে যাতে দেখি নাপায় আৰু তাত উপস্থিত পুলিং যিসকল বিষয়া তেওঁলোকেও যাতে দেখি নাপায় তাৰ ব্যৱস্থা কৰিব লাগিব আৰু যে এনেদৰে চকী বেঞ্চবোৰ সজাব লাগিব যাতে প্ৰথম ফাৰ্ষ্ট পুলিং বিষয়া এজন বহিব পাৰে তাৰপিছত দ্বিতীয় পুলিং বিষয়া তাৰপিছত তৃতীয় পুলিং বিষয়া তাৰ কাৰণ এইটোৱে যে প্ৰথম পুলিং বিষয়াজনৰ ওপৰত ভোটাৰজনক যি আইডেণ্টিফিকেশ্যন কৰাৰ দায়িত্ব থাকে গতিকে তেনেকৈ ক্ৰম অনুসৰি সজাব লাগিব আৰু এই ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং তথা থাৰ্ড পুলিং এই তিনিজন বিষয়াৰ কি কৰ্তব্য বা দায়িত্ব পালন কৰিব লাগিব সেইখিনিৰ বিষয়ে পৰৱৰ্তী সময়ত আৰু ভিডিঅ' মই আপোনালোকৰ আগলৈ লৈ আহিম আজিৰ ভিডিঅ'টোত মূলতঃ প্ৰিজাইডিং অফিচাৰৰ কৰ্তব্য দায়িত্বৰ কথা ক'ব খুজিছোঁ গতিকে যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া পৰৱৰ্তী সময়ত যি মই ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকলৈ গুচি যাব তো এতিয়া সকলোবোৰ আগদিনাখন ৰাতি সুন্দৰভাৱে ঠিক ঠাক কৰি লোৱাৰ পাছত যিদিনাখন মূল ভোট গ্ৰহণ হ'ব সেইদিনাখন পুৱা যিমান দূৰ সম্ভৱ সোনকালে উঠিব লাগিব যিমান সময়ত ভোট গ্ৰহণৰ সময় দিয়া থাকে তাৰ 1 ঘণ্টা আগৰ পৰাই সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিব লাগিব পুলিং যিসকল এজেণ্ট আহিব সেই পুলিং এজেণ্টসকলক তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ দিব লাগিব নিৰ্দিষ্ট স্থানত তেওঁলোকৰ চহী ল'ব লাগিব তদুপৰি যি বেলট বাকচ আছে সেই বেলট বাকচটো পুলিং বিষয়া এজেণ্টসকলক দেখুৱাব লাগিব খুলি মেলি খালী আছে বুলি এনেকৈ ভালদৰে দেখুৱাই মেলি ল'ব লাগিব লোৱাৰ পিছত এটা টেম্পৰাৰী চিল কৰিব লাগিব যাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া মানে চলাই নিব পাৰি সেই সকলোবোৰ কৰাৰ পিছত নিৰ্দিষ্ট সময়ত ভোটগ্ৰহণ আৰম্ভ কৰিব লাগিব আৰু ভোটগ্ৰহণ আৰম্ভ কৰাৰ পাছত বাকী পুলিং বিষয়াসকলে ভোটগ্ৰহণটো চলাই যাব আৰু এই প্ৰিজাইডিং অফিচাৰজনে গোটেই কেন্দ্ৰটোৰ ওপৰত চোকা তথা সতৰ্ক দৃষ্টি ৰখাৰ উপৰিও তেওঁৰ বাকী যি কৰণীয় কামখিনি থাকে যেতিয়া ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত
আহি জমা দিয়াৰ সময়ত যি কাগজপত্ৰ জমা দিব লাগিব, তেওঁৰ প্ৰিজাইডিং অফিচাৰৰ ডায়েৰী থাকে আৰু বিভিন্ন ডিক্লেৰেশ্যন দিবলগীয়া থাকে, সেইবোৰ তেওঁ সেই সময়খিনিত সুন্দৰভাৱে প্ৰস্তুত কৰি ল'ব। তাৰ পাছত যেতিয়া নিৰ্দিষ্ট সময়ত ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব, তেতিয়াও সেই যি বেলট বক্স, সেই বেলট বক্সটো সম্পূৰ্ণৰূপে নিয়ম অনুসৰি চিল কৰাৰ দায়িত্ব প্ৰিজাইডিং অফিচাৰৰ থাকিব। লগতে আন বিষয়াসকলে সহযোগিতা কৰিব। সুন্দৰভাৱে চিল মোহৰ লগাই শেষত বাকচটো কাপোৰৰ মোনাত ধুনীয়াকৈ ভৰাই বান্ধি মেলি সকলো গোটেই টিমক লগত লৈ পুনৰ যি জিলা সদৰ বা য'ত কেন্দ্ৰ স্থাপন হৈছে তালৈ নিৰ্দিষ্ট গাড়ীত উঠি প্ৰস্থান কৰিব লাগিব, লগত পুলিচ পাৰ্চনজনো লগত লৈ। তাৰপাছত নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাৰ পাছত তেখেতে পুলিচ পাৰ্চনজনক ৰিলিজ কৰি দিব লাগিব নিৰ্দিষ্ট জেগাত চহী কৰি মেলি। তাৰ পাছত যাৱতীয় যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ নিৰ্দিষ্ট বিষয়াৰ হাতত জমা দিব লাগিব। নিৰ্দিষ্ট বিষয়াৰ হাতত জমা দিয়াৰ পাছতেই তেখেতৰ দায়িত্ব তথা কৰ্তব্য সমাপ্ত হ'ব। এই যি পঞ্চায়ত ইলেকশ্যন, এইটো যথেষ্ট স্পৰ্শকাতৰ হয়, কিয়নো ৱাৰ্ড এটা ৱাৰ্ড এখন গাঁৱৰ ভিতৰতে কেতিয়াবা থাকে আৰু একোজন প্ৰাৰ্থী আৰু তাৰ প্ৰতিদ্বন্দ্বীসকল ওচৰা ওচৰি হোৱাৰ সম্ভাৱনাই বেছি থাকে। গতিকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়। সেইকাৰণে অতি নিষ্ঠাৰে আৰু অতি দায়িত্ব সহকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব। যিহেতু প্ৰিজাইডিং অফিচাৰজনৰ ওপৰত গুৰু দায়িত্ব থাকে আৰু তেখেতক ক্ষমতাও প্ৰদান কৰা হয় সেই দিনটোৰ বাবে, কিন্তু লগত যিখিনি থাকে তেওঁলোকেও সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব। আৰু যদি প্ৰিজাইডিং অফিচাৰজন সক্ৰিয় হয় তথা কৰ্মপটু হয়, তেওঁ বাকীসকলৰ পৰা যি সহযোগিতা সেই সহযোগিতা আদায় কৰি ল'ব পাৰিব। আৰু লগতে যি পুলিং এজেণ্ট আহে বিভিন্ন দলৰ, তেওঁলোকৰ লগতো সহযোগিতাৰ মনোভাৱেৰে ভালদৰে বুজাবুজিৰ মাজত চলিব লাগিব, যাতে প্ৰক্ৰিয়াটো খুব সুন্দৰ আৰু সহজভাৱে সমাপন কৰিব পাৰি। তো আজি মোৰ এই ভিডিঅ'টোত এজন প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব তথা কৰ্তব্য সম্পৰ্কে ক'লোঁ। আৰু পৰৱৰ্তী সময়ত ভিডিঅ'ত আৰু এই বিষয়ে মই ক'ম যে জমা দিয়াৰ সময়ত যি খাম নিব লাগিব, সেই খামকেইটাৰ ভিতৰত কি নিব লাগিব, কি হাতত লৈ যাব লাগিব আৰু কি খামত জমা দিব লাগিব, কেনেধৰণে দিব লাগিব, তথা ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড পুলিং বিষয়ৰ দায়িত্ব কৰ্তব্যসমূহ কেনেধৰণৰ হ'ব, সেই বিষয়ে পৰৱৰ্তী আকৌ মই ভিডিঅ' লৈ আহিম। আশা কৰোঁ ভিডিঅ'টো চাই সকলো উপকৃত হ'ব। বৰ্তমান ভিডিঅ'টো চাব উপকৃত হৈছে আৰু নিজৰ সতীৰ্থসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে কমেণ্ট বক্স মই খুলি দিছোঁ, কমেণ্টত নিজৰ অভিজ্ঞতা সম্পৰ্কে জনাব পাৰিব, বা এই ভিডিঅ'টোত আৰু যদি কিবা সংযোগ কৰিবলৈ থাকি গ'ল সেই বিষয়েও আপোনালোকে মতামত দিব পাৰিব। যিহেতু আমাৰ মাজত যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি আছে, যি আগতে বহুবাৰ প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰিছে, তেওঁলোকে মোতকৈও ভালদৰে এই বিষয়ে জ্ঞাত। গতিকে আশা কৰোঁ তেওঁলোকে নিশ্চয়ভাৱে মন্তব্য কৰিব আৰু পৰৱৰ্তী সময়ত আৰু ভিডিঅ' বনাবলৈ মই তেতিয়া উৎসাহ পাম। আৰু যদি কিবা থাকি গৈছে সেইখিনিও আৰু অৱগত কৰিবলৈ সহজ হ'ব। আৰু যিসকলে নতুনকৈ এইবাৰ প্ৰিজাইডিঙৰ দায়িত্ব লাভ কৰিছে তেওঁলোকৰ বাবেও সহজ হ'ব। গতিকে সকলোকে আহ্বান জনাইছোঁ, যিসকলে আগতে দায়িত্ব পালন কৰিছে তেওঁলোকে যাতে মোক কমেণ্ট ছেকশ্যনত মন্তব্য কৰে আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰে, যাতে নতুনসকল উপকৃত হয়। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।